নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচৰ প্ৰস্তুতিৰ বাবে কিছুমান সম্ভাৱ্য মেথছৰ কুৱেশ্যন আজি আপোনালোকলৈ লৈ আহিছোঁ আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব প্ৰথম কুৱেশ্যনত কি কৈছে চাব 900 মিটাৰ দীঘল এখন ৰেলে 70 ছেকেণ্ডত 1200 মিটাৰ দীঘল প্লেটফৰ্ম সম্পূৰ্ণৰূপে পাৰ হৈ যায় ৰেলৰ গতি কিমান আমাক কি দিয়া আছে আমাক দিয়া আছে ৰেলৰ দিশ কিমান দিয়া আছে 900 মিটাৰ আৰু ৰেলখনে 70 ছেকেণ্ডত 1200 মিটাৰ এখন প্লেটফৰ্ম সম্পূৰ্ণৰূপে পাৰ হৈছে বুলি কৈছে আমাক ওলাব কি দিছে আমাক ওলাব দিছে ৰেলৰ গতি চাব যেতিয়া আমাক কি দিয়া আছে যেতিয়া আমাক দিয়া থাকে দূৰত্ব কি দিয়া আছে আমাক দূৰত্ব দিয়া আছে দূৰত্ব মানে কি হ'ব আমাৰ ৰেলৰ দিশ আৰু প্লেটফৰ্মৰ দিশ আমাক সময় দিয়া আছে হল দূৰত্ব দিয়া আছে সময় দিয়া আছে আৰু আমাক ওলাব কি দিছে গতি গতি মানে কি স্পিড আমি সকলোৱে জানো কি জানো স্পিড ইজিক্যাল কি আছিল ডিসটেন্স বাই টাইম আমি সকলোৱে জানো যে স্পিড ইজিক্যাল কি হয় আমাৰ ডিসটেন্স বাই টাইম বাকি হয় বেগ সমান কি হয় দূৰত্ব বাই সময় শর্ট ফর্মত লিখিব পাৰো s d by t হল যত s কি বুজাইছে স্পিড d টু ডিসটেন্স আৰু t টু কি বুজাইছে টাইম বুজাইছে হয়নে চাব আমাক ওলাব দিছে ৰেলৰ গতি আমাক লাগিব দূৰত্ব আৰু সময় এটা চাব আমাৰ দূৰত্বটো কেৱল ডাইৰেক্টলি দিয়া নাই দূৰত্ব দিছে আমাৰ দূৰত্ব দিছে আমাৰ ৰেলৰ দূৰত্ব বা ৰেলৰ দিশ দিছে আৰু প্লেটফৰ্মৰ দিশ দিছে এই দুটাক আমি যেতিয়া যোগ কৰিম তেতিয়া আমাৰ কি হ'ব মুঠ দূৰত্ব ওলাব আৰু সময় আমাৰ কিমান দিয়া আছে 70 সেকেন্ড দিয়া আছে এটো আমাৰ সময়টো ডাইৰেক্টলি দিয়া আছে কিন্তু দূৰত্ব আমাক কি দিয়া নাই ডাইৰেক্টলি দিয়া নাই মানে আমাৰ মুঠ দূৰত্ব কিমান হ'ব মুঠ দূৰত্ব হ'ব 900 যোগ 1200 হল 900 যোগ 1200 যোগ কৰিলে কিমান হ'ব আমাৰ 2100 মানে গম পালো যে আমাৰ মুঠ দূৰত্ব কিমান হ'ব 2100 মিটাৰ যেটো মিটাৰ দিয়া আছে 2100 মিটাৰ আৰু সময় কিমান দিয়া আছে আমাৰ সময় দিয়া আছে 70 সেকেন্ড স্পিড উলাই দিয়ক হয়নে স্পিডৰ ফৰ্মুলা কি আছিল স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম ডিসটেন্স কিমান আছে আমাৰ ডিসটেন্স আছে 2100 আৰু টাইম কিমান আছে আমাৰ 70 সেকেন্ড হল ভেরি ইজি কৰক হুনৰে কাটক ঠিক আছে হাতেৰে কাটিলে এবাৰ হাতেৰে কাটিলে এখিনি কিমান হৈ গল 30 হল মানে আমি কিমান পালো আমি পালো s কিমান পালো s কিমান পালো s পালো 300 সব কি পালো আমি s 30 সব 30 পালো কিন্তু ইউনিট কি পালো এটো কিমান আছিল এটো আছিল মিটাৰত এটো আছিল কিমান মিটাৰ আৰু এটো কিমানত আছিল এটো আছিল সেকেন্ডৰ আমি কিমান পালো 30 মিটাৰ পার সেকেন্ড এই ল্যান্ডেল কি বুঝায় হরন বুঝায় ইয়াতো এই হরনডালে দিছো সেকেন্ডটো কি আছে তলত আছে হল 30 মিটার পার সেকেন্ড কিন্তু সাংঘাতিক কথা হল আমি তো স্পিড পাই গলো 30 মিটার পার সেকেন্ড কিন্তু আমার অপশনত ছক কত আমার 30 মিটার পার সেকেন্ড নাই হয়নে অপশনত কি আছে কিলোমিটার পার আওয়ার কিলোমিটার পার আওয়ার কিলোমিটার পার আওয়ার কিলোমিটার পার আওয়ার এতিয়া আমি মিটাৰক কি কৰিব লাগিব কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব আৰু সেকেন্ডক কিলৈ কনভাৰ্ট কৰিব লাগিব সেকেন্ডক কনভাৰ্ট কৰিব লাগিব সেকেন্ডক আমি কনভাৰ্ট কৰিব লাগিব কিলৈ আৱাৰলৈ কনভাৰ্ট কৰিব লাগিব বহুতে জানে বহুতে নাজানে হল তথাপি মই দেখাই দিছো যে মিটাৰ পাৰ সেকেন্ডক কেনেকৈ আপুনি কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব এইখিনি চাব আমি জানো কি হয় আমি জানো ধৰক 1000 মিটাৰ ইজ কি হয় 1 কিলোমিটাৰ হল এখিনি জানো এটা সব মই যদি কও 1 মিটাৰ কি হ'ব 1/1000 কিলোমিটাৰ হল 1 মিটাৰ মানে 1 মিটাৰৰ জাগাত আমি কিমান বহাব পাৰো 1/1000 মিটাৰ বহাব পাৰো ঠিক তেনেদৰে আমি কি জানো 3600 সেকেন্ড সমান কিমান হয় 1 আৱাৰ হয় মানে 1 আৱাৰ কিমান হ'ব 1/3600 এখিনি বুজি পালো এখিনি কথা সব বেলেগ সব কি হৈছে 1000 মিটাৰত 1 কিলোমিটাৰ হয় তো 1 মিটাৰত কিমান হ'ব 1 মিটাৰত হ'ব 1/1000 কিলোমিটাৰ ঠিক তেনেদৰে 3600 সেকেন্ড মানে 3600 সেকেন্ডত কি হয় 1 ঘন্টা হয় তো 1 সেকেন্ডত কিমান হ'ব 3600 1/3600 কি হ'ব আমাৰ আৱাৰ হ'ব মানে কি কৈছো মই যে 1 মিটাৰৰ জাগাত আমি কিমান বহাব পাৰিম 1/1000 বহাব পাৰিম কিলোমিটাৰত হৈ যাব আৰু 1 সেকেন্ডৰ জাগাত আমি কি বহাব পাৰিম কিমান বহাব পাৰিম
3600 কি 1 ভাগৰ বা 1/3600 বহাব পাৰিম হয়নে বহুতে ডাইৰেক্ট কৰাৰ ফৰ্মুলাটো কি আছিলে ডাইৰেক্ট কৰাৰ ফৰ্মুলাটো আছিলে আমি কিৰে মাল্টিপ্লাই কৰিব লাগে আমি মাল্টিপ্লাই কৰিব লাগে কিৰে 18/5 18/5 ৰে যদি আপুনি এটো মাল্টিপ্লাই কৰে আপুনি এই দুটা যদি কি কৰে আপুনি ডিভাইড কৰে কাৰণ মিটাৰটো ওপৰত আছে হয়নে সব কৰি দিছো মই 1/1000 ডিভাইডেড বাই 3600 এইখিনি নকৰো সব এইখিনি কৰক কি আছিলে 1/1000 ডিভাইডেড বাই 1/3600 হল হৰণৰ জায়গা যেটা পূৰণ দিব হৰণৰ জায়গাত পূৰণ দিলে কিমান হ'ব 1/1000 into 3600 টো ওপৰত গুছি যাব তলত 1 আহি গল মাজৰ লাইনডালে কি বুজায় মাজৰ লাইনডালে আমাৰ কি বুজায় হৰণ বুজায় এই হৰণৰ জাত মই পূৰণ দিছো উল্টা হৈ গল কাটাদি কৰক 0 কাটিলে 0 0 কেনসেল হল 2 ৰে কাটিলে 5 বাৰ 2 ৰে কাটিলে 18 বাৰ ঘৰি ঘৰি কিমান পালো আমি 18/5 ঘৰি ঘৰি কিমান পালো আমি 18/5 মানে এটো কিমান হল আমাৰ কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে আমাৰ কি আছিল আগত মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ আৱাৰ হবলৈ কিহৰে পূৰণ কৰিব লাগে কিহৰে পূৰণ কৰিব লাগে আমি পূৰণ কৰিব লাগে 18/5 আৰু 18/5 টো কৰ পৰা আহিল গম পালে নে 18/5 টো কৰ পৰা আহিল এইখিনি চাওক 1000 মিটাৰ সমান 1 কিলোমিটাৰ 1 মিটাৰ সমান কি হ'ব কি আছিল 1/1000 কিলোমিটাৰ ঠিক তেনেদৰে 3600 সেকেন্ড সমান 1 আৱাৰ তো 1 আৱাৰ 1 সেকেন্ড সমান কিমান হ'ব 1/3600 আৱাৰ ঠিক আছে এটা সব মিটাৰটো ওপৰত আছিল সেকেন্ডটো তলত আছিল সেইকাৰণে মিটাৰটোৰ জায়গাত মিটাৰটো 1 মিটাৰৰ জায়গাত কি বহাইছো আমি 1/1000 বহাইছো আৰু সেকেন্ডটো তলত আছিল কাৰণে আমি তলত 1/3600 বহাইছো এখিনি ক্যালকুলেট কৰি কিমান পালো আমি 18/15 এটা বুজি পালো যে 18/15 কৰ পৰা আহিল 18/15 আহিল আমাৰ এই দুটাৰ পৰা হয়নে তো মিটাৰ পাৰ সেকেন্ডক আমি কিলোমিটাৰ পাৰ আৱাৰ কনভাৰ্ট কৰিব লাগে কিহৰে পূৰণ কৰিব লাগিব আমি পূৰণ কৰিব লাগিব 18/15 হল কাটাদি কৰক 5 ৰে কাটিলে এবাৰ 5 ৰে কাটিলে 6 বাৰ হল 18 6 গুণ সকলোৱে জানো 18 6 গুণ 108 হল কিলোমিটাৰ পাৰ আৱাৰ আগতে আছিল মিটাৰ পাৰ সেকেন্ড এতিয়া হৈ গল কিলোমিটাৰ পাৰ আৱাৰ হয়নে মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ হবলৈ আমি কি পূৰণ কৰিলো আমি পূৰণ কৰিলো 18/5 কৰ পৰা আহিল 18/5 এই দুটা আপুনি অলপ চাই লব এই দুটাক আপুনি যেটা হৰণ কৰিলে আপুনি 18/5 পাব তো আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 108 কিলোমিটাৰ পাৰ আৱাৰ হল এই অংকটোৰ কাৰণে আমাৰ বেলেগ বেছি ডাঙৰ ফৰ্মুলা নালাগে সিম্পল ফৰ্মুলা লাগিব s = d/t আৰু এটা ফৰ্মুলা কি লাগিব আৰু এটা ফৰ্মুলা নহয় ধৰক ডাইৰেক্ট কৰিলে পাব কিন্তু মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ আৱাৰ কনভাৰ্ট কৰিবলৈ আমি যে 18/5 লাগে হেতু জানিব লাগিব আৰু এটা কথা কৈ দিছো যদি কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া কিন্তু উল্টা হ'ব তেতিয়া আমি কি হেৰে পূৰণ কৰিম তেতিয়া আমি পূৰণ কৰিম 5/18 মত ৰাখিব যেতিয়া আমাক উল্টা হ'ব তেতিয়া আমাৰ এইখিনি বস্তু কি যাব আমাৰ উল্টা হৈ যাব প্ৰশ্নটোত কি কৈছে চাব এখন বাইকে 3 ঘণ্টাত 162 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে 5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে আমাক দিয়া আছে এখন বাইকে কি কৰে 3 ঘণ্টাত মানে সময়ত এইখিনি সময়ত কোনোটা নিৰ্দিষ্ট সময়ত কোনোটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে হয়নে তেতিয়া আমি কি কৰিব পাৰিম এই বাইকটোৰ আমি কি ল'ব পাৰিম স্পীড ল'ব পাৰিম কি ল'ব পাৰিম বেগ ল'ব পাৰিম হয়নে আমাৰ ফৰ্মুলাটো কি আছিল স্পীড = কি আছিল ডিসটেন্স বাই টাইম বাকি আছিল দূৰত্ব সমান কি আছিল কি আছিল আমাৰ আছিল বেগ সমান কি আছিল বেগ সমান দূৰত্ব বাই সময় হয়নে একে কথা শর্ট ফর্মত লিখে s = d/t চক স্পিড কিমান ওলাব চাইলিছো স্পিড হ'ব আমাৰ দূৰত্ব কিমান দিছে 162 টাইম কিমান দিছে 3 ঘণ্টা হয়নে কাটাদি কৰক 3 কাটিলে এবাৰ 3 কাটিলে 5 বাৰ 4 বাৰ মানে স্পিড সমান কিমান পালো আমি স্পিড সমান পালো 54 কিলোমিটাৰ পাৰ আৱাৰ হল মানে গম পালো যে বাইকখনৰ স্পিড কিমান 54 কিলোমিটাৰ মানে ঘন্টাত কিমান যায় 54 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া 5 ঘন্টাত কিমান যাব তাৰ পিছত আমাক কি দিয়া আছে তাৰ পিছত আমাক দিয়া আছে সময় আমাক ওলাব কি দিছে দূৰত্ব ওলাব দিছে এইটো ফৰ্মুলা ইউজ কৰিলে হৈ যাব বেলেগকো ফৰ্মুলা ওলাব নালাগে s = d/t পিছৰ কেছত কি দিছে আমাৰ সময় দিছে সময় কিমান দিছে 5 আৰু স্পিড আমি জানো বেগ কিমান দিছে আমাৰ 54 দিছে 54 লিখিছো দূৰত্ব আমি নাজানো সময় কিমান দিছে আমাৰ 5 ঘন্টা দিছে হল
5টো ইপিনে 2 লগত কি আছে দূৰত্বৰ লগত 5টো কি আছে হৰণ হৈ আছে ইপিনে হেলে কি হ'ব ইপিনে আহিলে পূৰণ হয়নে কিমান পালো d কিমান পালো আমি 54 * 5 d কিমান হল পূৰণ কৰক 5 4 গুণ 20 হাতে থাকিল 2 5 5 গুণ 25 2 27 কিলোমিটাৰ হল আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন ডি 270 কিলোমিটাৰ হল এনে ধৰণৰ অংক কৰিবৰ বাবে আৰু বেছি ফৰ্মুলা দৰকাৰ নাই আমাৰ ফৰ্মুলা কেৱল এটো লাগিব s = d/t বা বেগ সমান কি হয় আমাৰ দূৰত্ব বাই সময় মানে ইয়াক আমি ইউনিটাৰী পদ্ধতিতে কৰিব পাৰো বা বেলেগ ধৰণৰ কৰিব পাৰি তেতিয়া আৰু সহজ হ'ব তেতিয়া আমি ফৰ্মুলা নালাগিলে হ'ব এনে কৰিব পাৰি ধৰক 3 ঘণ্টাত যায় 3 ঘণ্টাত যায় 162 কিলোমিটাৰ 1 ঘণ্টাত যাব কিমান যাব 162/3 কিলোমিটাৰ হয়নে তো 5 ঘণ্টাত যায় 162/3 * 5 এনেকৈ কৰিলেও আপোনাৰ শুদ্ধ উত্তৰ উলিয়াব হয়নে এইখিনি কেনসেল কৰিলে কিমান পাব আপুনি 54 আৰু এই দুটা পূৰণ কৰিলে কিমান পাব 270 কিলোমিটাৰ হল এইখিনিতো কৰিব পাৰি বা আপুনি স্পিড ওলাই কিনে স্পিডৰ ফৰ্মুলা ইউজ কৰি আপুনি কৰিব পাৰিব আপোনাৰ যেটো পছন্দ হয় এনেকা ধৰণৰ অংকত বেছি কমপ্লিকেশন নাই আপুনি অতি সহজে কৰিব পাৰিব পৰৱৰ্তী প্ৰশ্নত কি কৈছে চাব 13 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এডাল জিয়াৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা হয়নে আমাক কি কৈছে এডাল বৃত্ত আছে বৃত্ত আঁকিছো মই হল বৃত্তৰ ব্যাসাৰ্ধ কিমান দিয়া আছে বুলি কৈছে ব্যাসাৰ্ধ 13 সেন্টিমিটাৰ আৰু বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এটা কি আছে জিয়া আছে জিয়া মানে কি বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালক বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালক আমি কি বুলি কও জিয়া সাপোজ এটো হল এ বি এডাল কি হয় জিয়া হয়নে আৰু এটো বৃত্তৰ কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছে 5 সেন্টিমিটাৰ দূৰত্বত আছে বুলি কৈছে আৰু বৃত্তৰ ব্যাসাৰ্ধ যদি মই ইয়াৰ পৰা আকো আৰু বৃত্তৰ ব্যাসাৰ্ধ দৈৰ্ঘ্য কিমান বুলি কৈছে বৃত্তৰ ব্যাসাৰ্ধ 13 সেন্টিমিটাৰ মানে এখিনি কিমান হ'ব 13 সেন্টিমিটাৰ হল আমাক কি উলাব দিছে এই AB জিয়াডালৰ দৈৰ্ঘ্য উলিয়াব দিছে হয়নে বৃত্ত চাব আমি যেতিয়া কোনো এটা বস্তু দূৰত্ব উলিয়াম বৃত্তৰ কেন্দ্ৰৰ পৰা টনা বৃত্তৰ কেন্দ্ৰৰ পৰা ইয়াৰ কি বুলি কৈছে ইয়াৰ জিয়াডাললৈ টনা লম্বডালে সদায় কি কৰে আমাক সমানে দুটা ভাগত ভাগ কৰে মানে মই যদি p বুলি কও তে AP আৰু BP কি হ'ব সদায় সমান হ'ব আৰু দূৰত্ব কোনো এটা বস্তু বিন্দুৰ পৰা ইয়াৰ কোনো এটা বস্তুৰ দূৰত্ব যেতিয়া কোৱা হয় মানে কি কৰা হয় এইডালে সদায় কিমান ডিগ্ৰী কোণ কৰে সেই জিয়াডালৰ লগত 90 ডিগ্ৰী কোণ কৰে হয়নে কেন্দ্ৰৰ পৰা টানা কোনো এটা ৰেখাই জিয়াডালৰ ওপৰত সদায় 90 ডিগ্ৰী কোণ কৰি পৰে আপুনি বেগাকৈ টানিলে হেতু কিন্তু দূৰত্ব নুবুজাব কিন্তু এটা বস্তু কৈছে 5 সেন্টিমিটাৰ দূৰত্বত আছে বুলি কৈছে মানে কি বুজাইছে ইয়াৰ পৰা আপুনি যেতিয়া লম্ব এডাল টানিব তেতিয়াহে ইয়াৰ পৰা ইয়াৰ দূৰত্বটো বুজাব আপুনি যদি বেগাকৈ টানে ইয়াক আপুনি দূৰত্ব বুলি কব নোৱাৰিব যেতিয়া দূৰত্ব বুলি কব কি বুজাব একদম শৰ্টেজ ডিসটেন্সটো বুজাব হয়নে আটাতকৈ সৰু দূৰত্ব কেতিয়া হ'ব যেতিয়া আপুনি ইয়ালৈ এডাল কি টানিব লম্ব টানিব বেগাকৈ টানিলে নহব আৰু সদায় কি কৰে এই লম্বডালে কি কৰে সদায় জিয়াডালক সমানে দুটা ভাগত ভাগ কৰে মানে আমাৰ কি হল AP আৰু BP কি হল সমান হৈ গল আমি যদি AP উলাব পাৰো তেতিয়া BP টো কি হ'ব একেই উলাব তেতিয়া আমি মুঠ উলিয়াব পাৰিম ঠিক আছে এতিয়া চাব এ ধৰক এটো O আছিল কেন্দ্ৰটো আছিল O এতিয়া চাব APO এটা কি হয় আমাৰ সমকোণী ত্ৰিভুজ APO এডাল কি হয় সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি ফৰ্মুলা ইউজ কৰিব পাৰো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিব পাৰো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কাৰ ফৰ্মুলা ইউজ কৰিব পাৰো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কাৰ ফৰ্মুলা ইউজ কৰিব পাৰো পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিব পাৰো মানে পাইথাগোৰাছৰ সূত্ৰ কি আছিল আপুনি সকলোৱে জানে আমি সকলোৱে জানো কি আছিল কৰ্ণ স্কয়াৰ is equal to লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হয়নে সব কৰ্ণ কোণডাল হয় যেডাল ৰেখা 90 ডিগ্ৰীলৈ লাগি নাথাকে কোণডাল 90 ডিগ্ৰীলৈ লাগি থকা নাই এও ৰেখাডাল কি হয় আমাৰ 90 ডিগ্ৰী কোণৰ লগত লাগি থকা নাই আৰু আটাইতকৈ ডাঙৰ কোণডাল হয় এও ডালেই হয় হয়নে যেহেতু আমি AP নাজানো তথাপি আমি চিত্ৰপট দেখা পাই কৈ আছিলো যে এও ডাল আটাইতকৈ দীঘল হ'বই হয়নে তো আমাৰ কি হল কৰ্ণ কোণটো হল AO স্কয়াৰ লম্ব কোণডাল হল আমাৰ PO স্কয়াৰ হয়নে আৰু ভূমি কিমান হল আমাৰ ভূমি হল AP স্কয়াৰ যেটো আমি নাজানো
ঠিক আছে এৰ মান কিমান দিয়া আছে এৰ মান দিয়া আছে 13 মই কি লিখিম 13 স্কয়াৰ লিখিম পিৰ মান কিমান দিয়া আছে পিৰ মান 5 দিয়া আছে কি লিখিম এখিন 5 স্কয়াৰ লিখিম এপিৰ মান দিয়া নাই আমি এপি কে হেনেকৈ ৰাখি দিম এপি স্কয়াৰ হল 13 স্কয়াৰ মানে কিমান 13 স্কয়াৰ মানে হল 169 আমি সকলোৱে জানো 5 স্কয়াৰ মানে কিমান 25 সকলোৱে জানো এপি স্কয়াৰ হল 25 টো ইপিনে প্লাস হৈ আছে হনে যেতিয়া সব দুটা পদ আছে প্লাস মাইনাসৰ কাম বাকি আছে হনে 25 টো ইপিনে প্লাস হৈ আছে ইপিনে গলে কি হ'ব মাইনাস হ'ব হনে এই প্লাস টো কিন্তু পিছৰটো নাচাই দেই সদায় 25 ৰ হোমখত কি সিম্বল আছে একো সিম্বল নাই মানে কি বুজাইছে প্লাস সিম্বল বুজাইছে হনে তো ইপিনে হলে মাইনাস হৈ যাব এই প্লাস ডালে কিন্তু আপোনাৰ 25 ৰ সিম্বলটো বুজোৱা নাই 25 ৰ সিম্বলটো 25 ৰ হোমখত কি আছে চাব লাগিব 25 ৰ হোমখত একো নাই মানে কি আছে প্লাস আছে ইপিনে প্লাস হৈ আছে ইপিনে হলে কি হ'ব minus 169 minus 25 is equal to AP square. Hol এখানে মাইনাস কৰি দিও কিমান পাবো 144 is equal to AP square. হল এটা সব আমাক AP হে লাগে AP square না লাগে হয়নে স্কয়ার এপিনি স্কয়ার হে আছে এপিনি হলে কি হ'ব আমাৰ ৰুট হৈ যাব কিমান পাবো 144 AP square হয়নে সকলোৱে জানে যে 144 কাৰ হয় 144 কাৰ বৰ্গমূল হয় 144 বৰ্গমূল কিমান হয় 144 বৰ্গমূল হয় সৰি স্কয়াৰ নাথাকিব 144 বৰ্গমূল হল 12 AP ইকুৱেল কিমান পালো 12 AP ইকুৱেল কিমান পালো 12 যদি AP 12 হয় অলপ আগতে কৈছিলো AP আৰু BP কি হ'ব সদায় সমান হ'ব তো BP কিমান হ'ব আমাৰ 12 হ'ব আৰু AB টোটাল মুঠ কিমান হল 24 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 24 সেন্টিমিটার মানে কেবল মাত্র আমি পাইথাগোরাসের সূত্র ব্যবহার করিয়ে আমি আমার জিয়া এবি দৈর্ঘ্য উলিয়াব পাইলো সদায় মনত রাখিব কর্ণ স্কয়ার ইজ ইকুয়াল টু লম্ব স্কয়ার যোগ ভূমি স্কয়ার অতি গুরুত্বপূর্ণ অঙ্ক অতি গুরুত্বপূর্ণ সূত্র এই সূত্রটো আপুনি আসাম পুলিশে হক বা আসাম হেলথ ডিপার্টমেন্টের হক বা এডিআরইৰ হক যিকোনো পরীক্ষার বাবে এই ফর্মুলাটো আপুনি মনত রাখিবই লাগিব হয়নে আপুনি এসি স্কয়ার বিসি স্কয়ার কে মনত রাখিলে কিন্তু আপুনি অসুবিধাত পৰিব কাৰণ চাওক এতে এসি নাই এতে এও পিও আছে হয়নে হেকেনে সদায় কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ ভূমি স্কয়াৰ এনেকৈ মনত ৰাখিব আৰু কোনডাল কৰ্ণ কয় চিত্ৰ চাই আপুনি গম পাব লাগিব বন্ধুসকল আজি ভিডিওটো মই এখিনতে সমাপ্ত কৰিছো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিও আৰু চাই থাকিবৰ বাবে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম